দাদাৰ ষ্টাইল মতে বনোৱা নহ'ল আৰু গাড়ীখন দাদাই যি মতে ভাবিছিল সেই মতে বনোৱা নহ'ল আৰু মানে টাইগাৰ নামৰ চিনেমাখনৰ কথা দাদাই ভাবিছিল নাম আগেই মানে চিন্তা কৰিছিলে সেই গাড়ীখন জংঘলত মানে যেনেকৈ গাড়ীবিলাক যায় তেনেকৈ মানে গাড়ীখন বনাব গা মানে পিৰপিৰাই যায় সিদ্ধাৰ্থ নামটো শুনাৰ লগে লগে তাৰ কথাটো অলপ নাপাতাই ভাল সিদ্ধাৰ্থ কথাটো আমি কিছুমান গাড়ীত আমি সৰু সৰু কামবিলাকত পইচা নলওঁ তাৰপিছত সিফালৰ পৰা পইচা হেৰি কৰি লয় বা হিচাপ দি দিয়ে দাদাৰ লগত কিছুমান চামচাগিৰি টাইপ ৱৰ্ডটো শুনিলে বেয়া শুনে তাত তেনেকুৱা থকা মানুহ বহুত থাকে মানে আপুনি কাষ চাপিব নোৱাৰে আগৰ পৰাই এনেকুৱা দুখন আনিছিলে দাদাই লৈ আহিছিলে তাৰপিছত কুঠাৰ আছিলে কুঠাৰ লগোৱা কথা আছিলে গাড়ীখনত বেক চাইডে গিটাৰ লগোৱা কথা আছিলে এই লাইটকেইটা যে এই লাইটকেইটা দাদাই নিজ হাতেদি আনিছিলে আমাৰ মেকানিকজনক লৈ পেলাই কিনি লৈ আহিছিলে আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতলৈও এটা অনুৰোধ তেখেতেও ভায়ে বা ককায়ে হয় বা আমাৰ অপজিশ্যন কংগ্ৰেছ গৌৰৱ গগৈ হওক লুৰিণজ্যোতি গগৈ হওক অখিল গগৈ হওক গোটেইখিনিতো আমি ককাই ভাই হয় আমাৰ ভাই এজন ঢুকাই গৈছে বা ককাই এজন আমাৰ ঢুকাই গৈছে সেনেকৈ হৈ আপুনি গোটেইখিনি একলগ হৈ পেলাই আপোনালোকে সেই যে ন্যায় দিব পাৰে সেই কামটো কৰক জুবিন গাৰ্গে গাড়ী ভাল পাইছিলে আৰু তেওঁ বিভিন্ন ধৰণৰ পুৰণা গাড়ীসমূহকো তেওঁ সংৰক্ষণ কৰি ৰাখিছিলে আৰু তেওঁ মোৰ পিছফালে এইখন বিশেষ বাহন দেখিছে আপোনালোকে জুবিন গাৰ্গৰ সেই ফটো লাগি আছে এইখন বাহন এইখন জীপ আছিলে জুবিন গাৰ্গৰ আৰু জুবিন গাৰ্গে এই বাহনখনতে কেইবাটা গীত তেওঁৰ বিশেষকৈ এই গান ৰেকৰ্ড কৰিছিলে ভিডিঅ'ত ব্যৱহাৰ কৰিছিলে তেওঁ যিসমূহ গীত থাকে সেই গীতৰ ভিডিঅ'ত তেওঁ এই গাড়ীখন বিশেষভাৱে ব্যৱহাৰ কৰিছিলে আমি দেখুৱাইছোঁ বাহনখন তেওঁ ইয়াত দিছিলে ঠিক কৰিবৰ বাবে দিছিলে এই বিশেষ গেৰেজটোত দেখুৱাইছোঁ যিহেতু আমি ইয়াৰে যি স্বত্বাধিকাৰী আছে তেওঁলোকৰ সৈতে কথা পাতিম আমি প্ৰথমে গাড়ীখন দেখুৱাই লৈছোঁ প্ৰথমে এইখনেই জুবিন গাৰ্গৰ গাড়ী আছিলে বহুকেইটা গানত তেওঁ এটা বিশেষ গানত তেওঁ এই যথেষ্ট ব্যৱহাৰ কৰিছিলে এইখন বিশেষ বাহন আৰু আমি এই মুহূৰ্তত দেখুৱাইছোঁ জুবিন গাৰ্গৰ পুনৰ কৈছোঁ যে আমি দেখুৱাই আছোঁ যে জুবিন গাৰ্গৰ সেই গাড়ীসমূহ যিসমূহ পুৰণা গাড়ী আছিলে তেওঁ ভাল পায় সেই গাড়ীসমূহ আমি দেখুৱাই আছিলোঁ আৰু এই মুহূৰ্ততো এখন আমি বাহন দেখুৱাইছোঁ যিখন বাহন এতিয়া এয়া গেৰেজ এটাত পৰি আছে বিশেষভাৱে আৰু তেওঁ গাড়ীখন ইয়াত দিছিলে ঠিক কৰিবৰ বাবে আৰু জুবিন গাৰ্গৰ যিসমূহ গাড়ীৰ চখ সেইখিনি আমি ক'ব নালাগে সকলোৱে গম পায় আৰু ইয়াৰে যি গেৰেজৰ লোক আছে স্বত্বাধিকাৰী আছে আমি আপোনালোকৰ লগত কথা পাতিম অলপ কেতিয়া দিছিলে লকডাউনৰ আগতে দিছিল লকডাউনৰ আগত দিয়াৰ পিছত গাড়ীখন কাম কৰিলোঁ অলপখিনি মোটামুটি 20-25% কাম হ'ল আৰু মানে তলৰ গোটেই বডিৰ কামখিনি হ'ল কালাৰৰ কামখিনি বাকী থাকি গ'ল তাৰপিছত দাদা আৰু বেলেগ কামত ব্যস্ত থাকিল বেলেগ চিনেমাত তো সেইটো কাৰণে দাদা বহুত দিন নাহিলে তাৰপিছত তেনেকৈ অলপ দিন থাকি গ'ল এতিয়া পিছত সেই ঘটনাটো হোৱাৰ পিছত আমি গাড়ীখন ধুনীয়াকৈ চাফা তাফা কৰি পেলাই এতিয়া গাড়ীখন এইখিনি ধুনীয়াকৈ ৰাখিছোঁ তাৰপিছত আমি গোটেই কামখিনি কৰিম আৰু যিখিনি মানে আধৰুৱা যিখিনি কাম আছে সেই কামখিনি কৰিম কিন্তু দাদাৰ ষ্টাইল মতে বনোৱা নহ'ল আৰু গাড়ীখন দাদাই যি মতে ভাবিছিল সেই মতে বনোৱা নহ'ল আৰু কাৰণ কিবা কৈছিল নেকি মোক কৈছিলে গাড়ীখন দাদা এটা নিজৰ ষ্টাইলত বনাম বুলি কৈছিলে কিন্তু সেই ষ্টাইলটো হৈ নুঠিল আৰু এতিয়া আমি ভাবিছিলোঁ সেই আগৰ যিটো ৰঞ্জনৰ গানত যিটো আছিলে যেনেকুৱা আছিলে সেনেকুৱাই বনাম বুলি ভাবিছোঁ আৰু সেইটো বিষয়ক লৈ আমি বৌৰ লগত এবাৰ আলোচনা কৰি ল'ম কৰি পেলাই আমি সেনেকৈ বনাম আৰু তেওঁ কি কৈছিলে গাড়ীখন যেতিয়া দিব আহিছিলে তেতিয়া সেইদিনাখনি কি কৈছিলে কিবা কৈছিলে আপোনাৰ গাড়ীখন দাদাই দিব অহাৰ পাছত বুলি নহয় দাদা বহুতবাৰ আহিছে আমাৰ ইয়াতে বহুতবাৰ আহিছে কেতিয়াবা আমি নাথাকাতো আহে কেতিয়াবা দাদা আহি পেলাই চাই যায় চাই পেলাই মানে দাদা পুৰণা গাড়ীখিনিত গুৰুত্বটো অলপ বেছি পুৰণা যিকোনো বস্তুতে গুৰুত্বটো বেছি মানে হাতে বনাই দিয়া যিখিনি বস্তু থাকে সেইখিনিত বহুত গুৰুত্ব আৰু এই গাড়ীখন তেখেতৰ মানে এটা কিবা ভাবিছিল চাগে তেখেতে মানে মোক কৈছিলে মই নহয় আৰু আমাৰ গোটেইকেইজনেই আছিলোঁ তেতিয়া কৈছিলে যে মই এখন চিনেমা এখনতহে উলিয়াম এই গাড়ীখন সেনেকৈ বনাম মানে জংঘলত যাব গাড়ীখন টাইগাৰ নামৰ চিনেমা এখনৰ কথা কৈছিলে এতিয়া এই কথাখিনি মই বৌক কেতিয়াও ক'ব পৰা নাই এতিয়া আপোনালোকৰ মাধ্যমৰ যোগেদি বৌয়ে যদি গম পায় মানে টাইগাৰ নামৰ চিনেমাখনৰ কথা দাদাই ভাবিছিল নাম আগেই মানে চিন্তা কৰিছিলে সেই গাড়ীখন জংঘলত মানে যেনেকৈ গাড়ীবিলাক যায় তেনেকৈ মানে গাড়ীখন বনাব এই তাতে এইবিলাক সৰু সৰু বেলচা আনিছিলে এখন বেলচা আছিলে এনেকুৱা দুখন আনিছিলে দাদাই লৈ আহিছিলে তাৰপিছত কুঠাৰ আছিলে কুঠাৰ লগোৱা কথা আছিলে গাড়ীখনত
বেক চাইডে গিটাৰ লগোৱা কথা আছিলে তাৰপিছত সেই বস্তুখিনি মানে দাদাৰ ষ্টাইলত মানে সেইখিনি আমি বনাম আৰু দাদাই যেনেকৈ দেখাই যাব আমি বনাই যাম কিন্তু লাষ্টত কামটো আধৰুৱা হ'ল মানে দাদাও নাথাকিলে আৰু দাদা বেলেগ চিনেমাত দাদা ব্যস্ত হৈ গ'ল বা গান চানৰ প্ৰগ্ৰেমত সেনেকুৱা ব্যস্ত হৈ গ'ল তো সেই কামখিনি এনেকুৱা হৈ থাকিল কিন্তু পিছত আমাক যিখিনি কথা কৈছে সেইখিনি আমি আপোনালোকক জনাইছোঁ আৰু বা বৌয়ে যদি সেই কথাখিনি অলপ আগুৱাই নিম বুলি ভাবে তেতিয়া পাৰিব চিন্তা কৰিবলৈ এতিয়া গাড়ীখন আমাৰ যিখিনি কাম আছে আমাৰ পুৰণাৰ যিখিনি এইখন ফটোখন আছে এই ফটোখন যে দেখা পাইছে এই ফটোখন যে আছে ইয়াতে ভালকৈ স্পষ্ট অহা নাই আপোনালোকে ইউটিউবত চাৰ্চ কৰিলে পাব ফটোখন এনেকুৱা আমি ছেম টু ছেম এটা বস্তু মানে বেলেগ ইফাল নহয় এনেকুৱা বনাম গাড়ীখন আমি আমাৰ ফালৰ পৰা এইখিনি বনাম বৰ পৰা আমি কথাখিনি জানি ল'ম জানি পেলাই আমি এনেকৈ বনাম বুলি আমি ভাবিছোঁ আৰু ভাবি পেলাই দাদা গোটেই বস্তুখিনি য'ত সংৰক্ষণ কৰি ৰাখে সেইদিনাটো বৌয়ে ক'লে যে আমাৰ জুবিন দাৰ ক্ষেত্ৰত গোটেই বস্তুখিনি তাত যেন দাদাক মানুহখিনিয়ে বস্তুখিনি থ্ৰুৱেদি যেনে মানে বিচাৰি পায় তেখেতৰ মিউজিকৰ বস্তুখিনিয়ে হওক বা গাড়ীখিনিয়ে হওক অকল এখন গাড়ী বুলি নহয় যিকেইখন গাড়ী আছে মানে দাদাক যেন তাতে গ'লে যেন জুবিন দাক বিচাৰি পায় লগ পায় দাদাৰ লগত কথা পতা নিচিনা এটা মনত ভাৱ হয় তো সেই বস্তুখিনিৰ কাৰণে আমি এই গাড়ীখন আমি তাতে সংৰক্ষণ কৰিম বুলি আমি ভাবিছোঁ আৰু সেই জেগাখিনি গভৰ্ণমেণ্টে যেনেকৈ বনাই দিয়ে বৌৰ আদেশ মৰ্মে তো সেই সেনেকৈয়ে আমি কামটো কৰিম বুলি ভাবিছোঁ কিমান দিনত আপোনালোকে বনাই হোৱাৰ আমাৰ ফালৰ পৰা চাওক আমাৰ ফালৰ পৰা আমি সোনকালে বনাই দিম কিন্তু সিফালৰ পৰা কামখিনি অলপ চাগে দেৰি হ'ব কাৰণ সেইখিনি অলপ টাইম লাগিব যিহেতু বহলোৱা কাম এটা ডাঙৰ কাম এটা সেইখিনি আৰু গভৰ্ণমেণ্টকো অলপ সময় লাগিব ডিজাইন কৰোঁতে বা সেইখিনি এনেকৈ সংৰক্ষণ কৰি ৰাখে সেইখিনি অলপ টাইম লাগিব কিন্তু আমাৰ ফালৰ পৰা আমি সোনকালে আমি চেষ্টা কৰি উলিয়াই দিম আৰু গাড়ীখন সেনে এটা ঘটনা হ'ব বুলি আমি ভাবাও নাছিলোঁ যে দাদা আকৌ আহিব যে গাড়ীখন আকৌ আগৰ হেৰিতে দাদাই কৈ যাব আমি বনাই যাম তে আমি আমাৰ মতে গাড়ীখন বনাব নোৱাৰিলোঁ হয় মানে এতিয়া দাদাৰ ডিজাইনটোৱে বেলেগ আছিল টোটেলি তাৰপিছত এই ঘটনাটো হোৱাৰ পিছত আমি এতিয়া ভাবিছোঁ যে এইটো ডিজাইনত আমি গাড়ীখন আগৰ ডিজাইনটোতে আমি বনাম পইচা পাতিৰ কথা দাদাই আহি পেলাই এবাৰ নিজ হাতেদি 25,000 টকা এখন গাড়ীত দিছিলে তাৰপিছত আকৌ দিম বুলি কৈছিলে এতিয়া আমি আৰু পইচা পাতি নলওঁ আৰু কাৰণ দাদাৰ কাৰণে আমি এইখিনি কৰিবৰ কাৰণে আমি গোটেই ল'ৰাখিনি আমি অলপ সাহস পাইছোঁ আমাৰ যিখিনি লগ বন্ধু আছে মই বুলিয়ে নহয় মোৰ ফালৰ পৰা মইতো মোৰ ফালৰ পৰা মই আছোঁৱেই মই 100% দিম এইখন গাড়ীত আৰু বাকী আমাৰ লগ বন্ধুখিনি আছে সিহঁতৰ ফালৰ পৰা গোটেইখিনি আমি এনেকৈ কামটো আমি সম্পূৰ্ণ কৰি তুলিম সিদ্ধাৰ্থ আহিছিল নেকি আপোনাৰ সিদ্ধাৰ্থৰ লগত আচলতে ইমান জড়িত আমি নহয় সেইদিনা মই কৈছোঁ তেখেতসকলৰ সিদ্ধাৰ্থৰ লগত জড়িত নহয় আৰু তাৰ নামটো আজিৰ ডেটত শুনিলে মানে আৰু গা মানে পিৰপিৰাই যায় সিদ্ধাৰ্থৰ নামটো শুনাৰ লগে লগে তো তাৰ কথাটো অলপ নাপাতাই ভাল সিদ্ধাৰ্থৰ কথাটো কাৰণ সিদ্ধাৰ্থ সি খালি পইচা লেনা দেনাতহে অহা মানুহ এদিনেই আহিছিলে এদিন আহি পেলাই তাৰপিছতে আহি মেলি পেলাই তাৰপিছত মই অলপ আগতে খেলি মেলি আছিলে নেকি মই বেলেগৰ মুখেদি শুনা পাইছোঁ ধৰক আমি কিছুমান গাড়ীত আমি সৰু সুৰা কামবিলাকত পইচা নলওঁ তাৰপাছত সিফালৰ পৰা পইচা হেৰি কৰি লয় বা হিচাপ দি দিয়ে দাদাক হিচাপ দি দিয়ে বা দাদা হাতততো পইচা 2 লাখ টকা দিলেও 2 লাখ টকা নাথাকে ভগাওঁতে মেলাওঁতে শেষেই হৈ যায় আৰু আমাৰ ইয়াৰ পৰা গাড়ী ৰেডি হোৱাৰ পিছত দাদাই নিজে লৈ যায় পইচা দিয়ে কোনোবা এজনে আহি দিয়েহি আৰু তেনেকৈ আৰু আমি এনেকৈ মানে তেখেতসকলৰ থকা মানুহৰ পৰাই শুনা পাইছোঁ কিছুমান গাড়ীত আমি পইচা নলওঁ সৰু সুৰা কামবিলাকত তেখেতসকলে পইচা লৈ পেলাই বহি থাকে আপোনালোকে জুবিনদাৰ গাড়ী বুলি পইচা নোলোৱাকৈ দিয়ে সিদ্ধাৰ্থই পইচা কামবিলাক ধৰক যিবিলাক ডাঙৰ কাম হয় সেইখিনিতো ল'বই লাগিব মইতো গোটেইখিনি নোৱাৰোঁ সৰু যিখিনি কাম হয় ধৰক আমাৰ যিখিনি সৰু সুৰা কাম সেইবিলাকত আমি শুনা পাইছোঁ আৰু এখন গাড়ী আমি ধুনীয়াকৈ ব্ৰেকৰ গোটেই কাম চাম কৰিলোঁ কৰি পেলাই তাৰপিছত বহুত দিনৰ পিছত শুনা পাইছোঁ যে দাদাৰ পৰা বোলে সেইখন গাড়ীত 19,000 মান টকা এটা মানে হেৰি কৰি পেলাই লৈছে আৰু এতিয়া কোনে লৈছে এইটো গম নাপাওঁ এতিয়া অফিচিয়েলি মানুহ মেনেজাৰ আমি এটকাও লোৱা নাই সেইখন গাড়ীত কোনে বা লৈছে আমি গম নাপাওঁ বাহিৰে হয় সেইবিলাক দাদা লাইনত নাই দাদা খালি কি গাড়ী বনাব দিছোঁ গাড়ী পাব লাগে কথা হ'ল সেইখিনি দাদাক যিমতে গাড়ী বনাব দিছে সেইমতে গাড়ী পাব লাগে আৰু বাকীটো পইচা পাতিৰ কথা কেতিয়াবা হেৰি হাততো দি দিয়ে নিজেও দি দিয়ে আমাৰ হাতত আৰু এটা ভিডিঅ' ফুটেজ আছে মানে ভিডিঅ'টো আমি তেতিয়াই কেতিয়াবা ৰাখি থৈছিলোঁ বহুত দিন আগতে সেইটো আছিলে দাদাই নিজ হাতে দিয়ে পইচা দিছে এখন গাড়ী আপোনালোকক যে পইচা নিদিয়ে মাজতে কোনে খায় এতিয়াতো নেদেখা বস্তু কেনেকৈ ক'ব তাতেতো এতিয়া
আমি শুনা পোৱা মতেতো এইটো মেনেজাৰে যদি থাকিব, বেলেগতো কাৰোতো অধিকাৰ নাথাকে সেইটো বস্তুৰ ওপৰত। পইচা পাতিৰ ক্ষেত্ৰত হয়, পইচা পাতিৰ ক্ষেত্ৰততো বেলেগৰ বা আপোনাক মোক হ'লেও বা বেলেগ মানুহক হ'লেওতো পইচা সেনেকৈ হেৰি নকৰে। এতিয়া দাদাই কাৰোবাক নিজে ভাল লাগি পেলাই দিয়াটো বেলেগ কথা। এতিয়া বাকীতো হাতটো গোটেইখিনি মেনেজাৰে থাকে আৰু কাৰো থাকিব। আৰু সিদ্ধাৰ্থ আমাৰ লগত বৰ বিশেষ হেৰি নাই, আৰু তাৰ কথা নাপাতাই ভাল। কাৰণ সিদ্ধাৰ্থৰ পিছত আমি সেই আশ্ৰয়টো নিদিয়াৰ কাৰণে আমাৰ তাতে সি গাড়ীয়ে নবনোৱা হ'ল। পিছত আমাৰ তাতে আমি সেই মানে আশ্ৰয় আমি নিদিলোৱে, গুৰুত্বই নিদিলোঁ সেই বস্তুখিনি। সেইকাৰণে আমাৰ তাতে সেই গাড়ীখিনি নবনোৱাই হ'ল। বেলেগ বেলেগৰ তাত দিয়ে, তাৰ যিখিনি ফেভাৰেট মানুহ থাকে সেনেকুৱা মানুহৰ তাতে দিয়ে। সেনেকুৱা আৰু সেনেকুৱা য'ত ভাল পায় সেই তাতে দিয়ে। এতিয়াতো মোৰ হাতত তথ্য হিচাপত নাই, এতিয়া মই ক'লে আকৌ কথাটো আৰু বেলেগ ধৰণে গুচি যাবগৈ। কিন্তু মোৰ হাতত নাই যেতিয়া মই ইমান মানে বেছিকৈ ডাঠি পেলাই নকয় ভাল। যদি মোৰ হাতত থাকিলে হয় মই 100% গ'লোঁ হয়। আৰু 100% আজি দিনত দাদাৰ কাৰণে ন্যায় আমি বিচাৰি আছোঁ, বিচাৰিম। তেজ গ'লে তেজ দিম, জান গ'লে জান দিম। এতিয়া মই নহয়, গোটেই অসমৰ মানুহে দিলে হয়, এতিয়াও দিব। আৰু দাদা যদি কিবা মানে আশা আছিলে ধৰক এই গাড়ীখনত যিখিনি আশা আছে সেইখিনি আমি গম পাওঁ, বাহিৰৰখিনিতো আমি গম নাপাওঁ। এতিয়া যোন মানুহ যেনেকৈ আছে সেই মানুহখিনিয়ে গম পায় আৰু। এতিয়া আমাৰ ফালৰ পৰা আমি এই গাড়ীখনৰ আশাটোৱে আমি গম পাওঁ, তো সেইখিনি আমি কৰিম আৰু। আপোনাক এখন চিনেমা এখনত ব্যৱহাৰ কৰিম বুলি কৈছে। হয়, সেইখিনি বস্তু মই আপোনালোকৰ থ্ৰুৱেদি সেই কথাখিনি মানে জনালোঁ। বৌয়ে যদি সেই চিনেমাখনৰ নামে দিয়ে যদি বেলেগ এখন কিবা পিছত চিন্তা কৰিব পাৰে, কৰিব। দাদাই মানে ভাবিছিল যিহেতু। একজেক্ট কি কৈছিলে অলপ কৈ দিব। একজেক্ট কথাটো সেইটোৱে আৰু মই এখন বেলেগ এখন চিনেমাত ইউজ কৰিম। আৰু দাদাই মানে মোক দেখাই দিছিলে, এই জেগাখিনিতে দাদাই দেখাইছিলে যে গ্ল'চি ব্লেক মাৰিবা মোক গাড়ীখনত। মই বোলো দাদা আপুনি যেনেকৈ কয় মই তেনেকৈ বনাম। গ্ল'চি ব্লেক মানে দাদা মানে কথা কোৱা ষ্টাইলটো আপুনি চাব ভিডিঅ'টোত, তেনেকৈ আমিও ক'ব নোৱাৰোঁ। প্ৰনাউন্সিয়েশ্যন আমাৰ ইমান ঠিক নহয়। দাদা কথাবিলাক অসমীয়া ৱৰ্ড ইংৰাজী ৱৰ্ডবিলাক মানে ইমান ধুনীয়াকৈ কয়। গ্ল'চি ব্লেক কৰিবা মোক গাড়ীখন, এনেকুৱা হেৰি কৰিবা, এনেকৈ কৰিবা। মানে সেইখিনি থাকি গ'ল। সেইখিনি এতিয়া ধৰক আমি আগৰ হেৰিটোতে কৰিম আৰু। দাদাৰ যিহেতু দাদা মতে হৈ নুঠিলে, তো আমি আগৰ ডিজাইন মতে সেইখিনি কাম কৰিম। আৰু এই গাড়ীখন দাদাৰ লগত কিছুমান চামচাগিৰি টাইপ ৱৰ্ডটো শুনিলে বেয়া শুনে, তেনেকুৱা থকা মানুহ বহুত থাকে মানে। আপুনি কাষ চাপিব নোৱাৰে আগৰ পৰাই। আৰু দাদাৰ লগত ধৰক এই গাড়ীখনৰ ক্ষেত্ৰতে হওক, এই গাড়ীখন এজন আগত এনেকুৱা মানুহো আছিলে, এখন গাড়ী বিকি দিব দিছিলে। এই গাড়ীখন বিকি দিব দিছিলে, দাদা 20,000 পাওক 30,000 পাওক, এখন বিকি দিয়ক, এখন পচি গ'ল। মানে আপুনি এতিয়া চালে গম পাব এইবিলাক বস্তু পচি গৈছিলে। এইবিলাক টোটেলি পচি গৈছে। এইবিলাক এতিয়া আজি ধূলি লাগি আছে কাৰণে এনেকুৱা লাগি আছে, এইবিলাক টোটেলি পচি গৈছিলে। তো দাদাই কৈছিলে যে এখন গাড়ী মই যিমান টকা হওক মই এখন বনাম, 10 লাখে যাওক 20 লাখে যাওক, উচ্চাৰণ কৰিছে বস্তুটো, বনাম। তাৰপিছত আৰু যোনে কৈছিলে তাক অলপ গালিও দিলে। এতিয়া মানুহ থাকে নহয় কিছুমান, কৈ পেলাই চাইড কাটি গুচি যায়। সেনেকুৱা ধৰণৰ মানুহ কিছুমান থাকিল। তেতিয়া সেই কামখিনি আমাৰ বডিৰ যিখিনি কাম আছিলে সেইখিনি গোটেইখিনি হ'ল। হেডলাইটৰ পৰ্যন্ত মানে আনি থোৱা আছিল। হেডলাইট দাদাই নিজে চইচ কৰিছিলে দেই। হেডলাইটকেইটা আছে, হেডলাইটকেইটা দাদাই চইচ কৰি পেলাই নিজে আনি থোৱা আছে। হেডলাইট আমাৰ মেকানিকজনক লগত লৈ দাদাই নিজে কিনি আনিছিলে হেডলাইট। তো সেই হেডলাইটে ইয়াতে লগাম। দাদাই নিজে গৈছে, নিজে কিনি আনিছে, নিজৰ চইচ মতে আছে। হেডলাইটকেইটা আনিব, আপোনাক দেখাই দিব। সেই হেডলাইটে ইয়াতে লগাম দাদাৰ চইচ মতে। মানে দাদাৰ ষ্টাইলবিলাকে অলপ আনকমন আছিল। প্ৰতিটো বস্তুতে ষ্টাইলবিলাক আনকমন। আপুনি যিমান লাখ কোটি টকা দি পেলাই দাদাক আপুনি নতুন বস্তু দি আপুনি সন্তুষ্টি কৰিব নোৱাৰে, কিন্তু আপুনি এখন হাতেদি আৰ্ট কৰি দিয়ক, কিবা কৰি দিয়ক, হাতেদি বনোৱা বস্তু তেখেতৰ মানে বহুত আগ্ৰহ। মই যিমান দিন লগ পালোঁ, যিমান দিন কথা পাতিলোঁ, হাতেদি বনোৱা আপুনি কিবা এটা আনকমন বনাই দিয়ক, মডিফিকেশ্যন বেলেগ এটা ষ্টাইলত বনাই দিয়ক, তেখেতৰ মানে বহুত হেঁপাহ। এই লাইটকেইটা দাদাই নিজ হাতেদি আনি থৈছিলে। এই লাইটকেইটা যে এই লাইটকেইটা দাদাই নিজ হাতেদি আনিছিলে, আমাৰ মেকানিকজনক লৈ পেলাই কিনি লৈ আহিছিলে। দাদা অহাৰ লগে লগে আমাৰ মেকানিকখিনি কিমান ভাল পাইছিলে। ময়ো মেকানিক, মালিক হ'লেও ময়োতো মেকানিক। তো ইমান ভাল পাইছিলে। আহিয়ে এই চাদাটো বনাব দিলে। চাদা মাৰি পেলাই চাদাটো খালে। এনেকুৱা ফ্ৰী আৰু। আমাক এদিন কৈছিলে খাৰগুলি ঘৰটো হোৱাৰ পিছত তহঁতক এদিন খানা খাব মাতিম, একেলগে খানা খাম খাৰগুলি ঘৰটো হোৱাৰ পিছত। তাৰপিছত সেই কামবিলাক আৰু সেনেকৈ থাকি গ'ল আৰু। সেইখিনি আশাই হৈ থাকিল। আৰু এই দাদাকটো আৰু এতিয়া যিমান যি কওক, যোনে যিমান যাক শাস্তি দিয়ক, দাদাক আমি ঘূৰাই নাপাওঁ।
সেই ক্ষতিটোতো হ'লেই, কিন্তু উচিত ন্যায় হ'ব লাগে, শাস্তি দিব লাগে। মোৰ মতেদি, মই নিজৰ মতেদি কৈছোঁ, উচিত শাস্তি দিয়ক। চৰকাৰখনেও অলপ চাওক, কাৰণ কিয় আমাৰ মুখ্যমন্ত্ৰী হ'লেও আমাৰ বা অপজিশ্যন যিখিনি পাৰ্টি হওক, যোন হওক, আমাৰতো অসমীয়াই মানুহ, অসমৰে মানুহ, ককাই ভাই হয় গোটেইখিনি। আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীয়া, তেখেতলৈও এটা অনুৰোধ, তেখেতেও ভায়ে বা ককায়ে হয়, বা আমাৰ অপজিশ্যন কংগ্ৰেছ গৌৰৱ গগৈ হওক, লুৰিণজ্যোতি গগৈ হওক, অখিল গগৈ হওক, গোটেইখিনিতো আমি ককাই ভাই হয়। আমাৰ ভাই এজন ঢুকাই গৈছে বা ককাই এজন আমাৰ ঢুকাই গৈছে, তে সেনেকৈ হৈ আপুনি গোটেইখিনি একলগ হৈ পেলাই আপোনালোকে সেই যে ন্যায় দিব পাৰে সেই কামটো কৰক। আমি সেইটোৱে বিচাৰোঁ। আমি ইয়াতে ৰাজনীতি কোনো ধৰণৰ কাৰোৱে নিবিচাৰোঁ। উচিত তদন্ত হয়, এজন ন্যায় পাওক। আৰু যিখিনি আমি এৰি শুনা পাইছোঁ সম্পত্তি বহুত খাইছে, ইয়াতেতো বাৰু 5,000 10,000 টকাৰ কাম, কোটি কোটি টকাত সেইটো ঘোটালা আছে বুলি আমি শুনা পাইছোঁ। আমি সৰু মানুহ, আমি সৰুকৈ শুনা পাইছোঁ। তো সেইখিনি বিচাৰ কৰি পেলাই বৌ হাতত গতাই দিয়াটো আমি বিচাৰোঁ। সেইখিনি এইখন দেখুৱালোঁ আমি যিহেতু বিশেষ বাহন, আৰু বাহনখনত যিহেতু জুবিন গাৰ্গে এইবোৰ তেওঁ গাড়ীখনত কি লগাব, কি কালাৰ কৰিব, ক'ত ব্যৱহাৰ কৰিব তেওঁ কৈছিলেই, যিহেতু এই মুহূৰ্তত দেখুৱাইছোঁ। আৰু নিজে গৈ এয়া লাইট যিসমূহ তেওঁ বাহনৰ বস্তু আছে, সামগ্ৰীসমূহ আনিছিলে, আৰু আমি এই পৰিৱেশ দেখুৱাইছোঁ। এখন বিশেষ বাহন, যিহেতু এনেধৰণৰ বহুতো বাহন আছে জুবিন গাৰ্গৰ, আৰু সেই জুবিন গাৰ্গৰ সেই বাহনসমূহ এতিয়া যি সপোন আছিলে গাড়ীসমূহক তেওঁ এটা বিভিন্ন নতুন ৰূপ দিয়াৰ, যাতে ৰাস্তাত গ'লেই চিনি পায় জুবিন গাৰ্গৰ গাড়ী, সেই সপোনটো তেওঁ লৈছিলে। আৰু এনেধৰণে এতিয়া সপোন হৈ থাকি গ'ল। আৰু আমি এই মুহূৰ্তত দেখিলোঁ এখন বিশেষ বাহন,